বীৰ লাচিত সেনাৰ ধাৰাবাহিক আন্দোলনৰ পাছত যোৰহাটৰ কবৰস্থান ৰোডত উচ্ছেদ চলাবলৈ আহিল জিলা প্ৰশাসন। বিগত দিনত আজাদ চৌধুৰীৰ ওপৰত বীৰ লাচিত সেনাই অভিযোগ আনিছিল যে আজাদ চৌধুৰীয়ে যোৰহাটৰ পৌৰসভাৰ মাটি লিজত লৈ ঘৰ নিৰ্মাণ কৰি আছে আৰু এই অভিযোগৰ ভিত্তিতে যোৰহাট পৌৰসভাই এই পৌৰসভাৰ মাটিখিনিত উচ্ছেদ চলাব। লিজত দিয়াটো তেখেতৰ এগ্ৰিমেণ্ট এটাও নাই। 18 চনৰ যিটো বৰ্ড ডিচিশ্যন আছিলে সেই ডিচিশ্যন মতে আপোনাক এগ্ৰিমেণ্ট কপি দিয়া নাই, আপুনিও এগ্ৰিমেণ্টত চাইন কৰা নাই। আৰু আজি যিটো বৰ্ডৰ সিদ্ধান্ত হৈছে, বৰ্ডৰ সৰ্বসন্মতিক্ৰমে মাটিটো আমাক ঘূৰাই লাগে, আমি ডেভেলপমেণ্টৰ কাম। কিমান মাটি আছে? আমাৰ ইয়াত 14 লোচা মাটি আছে আৰু 2খন স্কুল আছে। স্কুল দুখন আমি ইমিডিয়েটলি এভিক্ট কৰিব নোৱাৰোঁ, গতিকে আমি পিছৰ পৰ্যায়ত সেইটো চিন্তা কৰি স্কুল কৰ্তৃপক্ষৰ লগত পাতিম। কিন্তু 14 লোচা যি মাটি আছে সেইটো আমাক খালী কৰিবৰ কাৰণে আমাৰ নিৰ্দেশনা দিয়া হৈছে, আমি সেইমতে দিয়া হৈছে। আমি আগতে তেখেতক নটিছ, আইনমতে আমি আইন বিৰুদ্ধ কাম কৰা নাই, তেখেতক আগত নটিছ দিয়া আছে। মই নটিছ দেখুৱাই দিছোঁ। হোল্ডিং টেক্সটো হ'ল আপুনি ভাড়াঘৰত থকা মানুহ এজনেও হোল্ডিং টেক্স দিব পাৰে, তাৰ মানে প্ৰপাৰ্টি ওনাৰ নুবুজায়। অকল আজাদ চৌধুৰীয়ে নহয়, যোৰহাট পৌৰসভাৰ মাটি যিসকলে বেদখল কৰিছে সেই সকলো মাটিতে উচ্ছেদ চলাব পৌৰসভাই। আপোনালোকে খালী কৰক, সময় বিচাৰিছে, সময় নাই, সময় দিব পৰা আপোনালোকক আগতেও দিয়া হৈছে। আপোনালোকে এতিয়া বস্তু খালী কৰিবলৈ আপোনালোকে সময় দিছোঁ, আপোনালোকে বস্তু খালী কৰিবলৈ এতিয়া সময় দিছোঁ, আপোনালোকে কাম আৰম্ভ কৰক। বীৰ লাচিত সেনাই যোৰহাট পৌৰসভা আৰু জিলা প্ৰশাসনক বান্ধি দিছিল 7 দিনৰ সময়সীমা, আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে যে এক বৃহৎ আৰক্ষী বাহিনীৰ লগত লৈ উচ্ছেদ চলাবলৈ আহিল প্ৰশাসন। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। মোক এখন নটিছ নাই, যদি মোক অন্তত এখন নটিছ দিয়ে 7 দিনৰ, মই তেতিয়া নিজে এৰি দিম। এনেকৈ ডাইৰেক্ট আহি পেলাই ভাঙি দিব, তেনেকৈতো পাৰিব জানো? মই বিচাৰিছো মোক এসপ্তাহ টাইম এটা দিয়ক। এসপ্তাহ আৰু এটা কথা নহয়, তিনিখন নটিছ দিয়াৰ কথা কৈছে, কিন্তু তেওঁলোকে মোক এটা নটিছ দিয়া নাই। যেতিয়া নটিছ দিলে তাৰপিছত মই এপ্লাই কৰিলোঁ, এপ্লাই কৰাৰ পিছত মোক দেখোন লিজতে দি দিলে। তেওঁলোকেতো কৈছে তিনিখন নটিছ নাই দিয়া, পৱন বৰদলৈৰ দিনত 2018 চনত দিছে, লিজত দিছে। মই পইচাও দি আছোঁ। এতিয়া মোক এইটো চাওক, এইটো 10 বছৰৰ কাৰণে দিছে। মই এতিয়া 18 চনৰ পৰা 28 চনতহে হ'ব মোৰ 10 বছৰটো। মোৰতো লিজ এগ্ৰিমেণ্টটো কেঞ্চেলো কৰিব লাগিব তেওঁলোকে। এতিয়া বৰ্ডত পৌৰসভাত মিটিং হৈ আছে, তেওঁলোকক মই সুধিলোঁ মিটিংটো কি, বোলে নহয় অকল তোমাৰ নহয়, বৰ্ডৰ মিটিঙত আপোনালোকে সুধিব পাৰে, যিমান এনেকৈ মাতি আছে আমি চবকে নটিছ দিম, লিজ কেঞ্চেল কৰিম। মই ভাল পাইছিলোঁ, মই বোলো ঠিক আছে, চবেই যদি কৈছে মোৰ সহযোগ কৰিম। আৰু মই আগতো কৈছোঁ টিভিত, মই সহযোগ কৰিম বুলিয়ে কৈছোঁ। আপুনি প্ৰকৃতাৰ্থত দখল কৰি আছে নে আপুনি লিগেলি আছে? মই লিগেলি আছোঁ। মই চব দখল কৰি থকাইলে মোৰ ওচৰত একো কাগজ নাথাকিলে হয়, কিন্তু মই লিগেলি আছোঁ। মই পইচা দি আছোঁ, সম্পূৰ্ণ পইচা দি আছোঁ। গতিকে মই কেনেকৈ ইলিগেল? কিমানকৈ দিয়ে আপুনি মাহে? মই ইয়েৰলি দিওঁ। মই এতিয়া চাব লাগিব, মই 20 কিমান থাউজেণ্ড দিওঁ। এইটো ক'ত মিউনিচিপালিটি বৰ্ডত দিয়া হয়? তেওঁলোকে তাৰপিছত এতিয়া পইচাটো কিমান বছৰ লয়? 10 বছৰ। এতিয়া তেওঁলোকে পইচাটো লোৱা নাই কেলৈ? কেছ চলি থাকিলে বোলে পইচা ল'ব নোৱাৰে, মোক তেনেকৈ ক'লে। 3খন কেছ হয় এতিয়ালৈকে, 2খন মই জিকিলোঁ, এখন 3 নম্বৰ কেছ আকৌ দিলে 2024ত। আৰু মোলৈ এইটো চাওক, মোলৈ নটিছ আহিব, মই 5 নম্বৰ হেৰি হয়, মোলৈ নটিছ এতিয়ালৈকে অহাই নাই। ছাৰ্ভ কৰিলে, ইয়াত অহা নাই, আহিলে মই এডভকেট ধৰিব লাগিব। গতিকে মোক এতিয়া চব পৌৰসভাত মিটিং হৈ আছে, জেনেৰেল মিটিং হৈছে, আপোনাক খবৰ লওক। পৌৰসভা জেনেৰেল মিটিঙত এইটোৱে সিদ্ধান্ত হৈছে যে যিমান মাটি এনেকৈ আছে চবকে আমি নটিছ দিম। তো মই ঠিকে পাইছিলোঁ। জিলা প্ৰশাসনে কৈছে যে 3খনকৈ নটিছ আপোনাক একো মোক দিয়ক, দেখাওক তেওঁলোকে নটিছ। তেওঁলোকে যেতিয়া নটিছ দিছিলে মোক বহুত আগতে এবাৰ ভাঙিবলৈ, তাৰপিছত মই যেতিয়া এপ্লাই কৰিলোঁ তেওঁলোকে নিজে মোক লিজত দিছে। আগতে এবাৰ নটিছ দিছিলে, কিন্তু মোক এইটো চাওকচোন, লিজত দিছে ন তাৰপিছত। ৰিপৰ্টাৰ লাইভ।